মই কণ্ট্ৰভাৰ্চিত সোমাব নাছিল, কিন্তু মোৰ কণ্ট্ৰভাৰ্চিত সোমাব লগা হ'ল। আপোনালোকে ওপৰত যিটো ভিডিঅ' দেখি আছে, এটা মিয়াৰ বাচ্চা, আৰু সেই মিয়াৰ বাচ্চা আমাৰ জুবিন গাৰ্গক লৈ ইমান বেয়া বেয়া মন্তব্য দিছে, আৰু সেই মন্তব্যবিলাক মই শুনি মোৰ কি গাৰ নোম শিয়ৰি উঠিছে। মোৰ কথা হ'ল যে জুবিন গাৰ্গ এটা শব্দ আছিল, আৰু সেই শব্দক আকাৰ দিয়া এটা আৱিষ্কাৰ আছিল, আৰু সেই আৱিষ্কাৰক যদি তই চিনি পোৱা নাই, চালা যেতিয়া আমাৰ অসম বৰপেটা, জনিয়া, বাগবৰ এইবিলাকক মানুহ যদি বাংলাদেশী বুলি কয়, আৰু মুছলমান হ'লেই বাংলাদেশী, মিয়া হ'লেই বাংলাদেশী, এইবিলাক কণ্ট্ৰভাৰ্চি চলাৰ সময়ত আমি জুবিনদাৰ গান শুনি হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান এইবিলাক শুনি আমাৰ জীৱন অলপ শান্ত আৰু সুস্থ কৰি ৰখা মানুহ, আমাৰ মিয়া সমাজতো বহুত মানুহ আছে, সেইবিলাক গান শুনি আৰু সেইবিলাকৰ জুবিনদাৰ কথাবিলাক ভাবি বুজি জীৱন অতিবাহিত কৰিছে। আৰু তোৰ নিচিনা চালা কুকুৰৰ পোৱালি এনেকে জুবিনক কিয় নিচিনা নাই? কাৰণ কি জানা? জুবিনক বুজাই নাই, জুবিনৰ গানবিলাক শুনা নাই, জুবিনৰ অৱদানবিলাক বুজা নাই, জুবিনক মানুহক কিমান সহায় আৰু সহানুভূতি কৰিছে, কিমান হস্পিটেলৰ মানুহক হস্পিটেলত পইচা পাতি দিছে, সেইবিলাক তুমি চোৱা নাই। সেইকাৰণে আমাৰ জুবিনৰ কাৰণে ইমান বেয়াকে কৈছে, মোৰ বহুত দুখ লাগিছে। সেইকাৰণে মই এইবিলাক কণ্ট্ৰভাৰ্চিত নাযাওঁ, কিন্তু মোৰ এনেকুৱা লাগিছে খুব দুখ লাগিছে। দুখ লগাৰ কাৰণে মই এই ভিডিঅ'টো বনাব লগা হ'ল। এই জুবিনৰ আৱিষ্কাৰ যদি কোনোবাই বুজি নাপায়, আৰু বুজি নাপায় যদি যি টি বকি দিয়ে, আমাৰ গাত লাগে। কাৰণ জুবিন এনেকুৱা মানুহ নাছিল, যি মানুহ সাধাৰণ মানুহ এনে যি টি বকি দিব আৰু হ'ব। জুবিন এনেকুৱা এটা মানুহ আছিল য'ত কাকো কেয়াৰ নকৰা মানুহ আছিল, আৰু সেই কেয়াৰ নকৰা মানুহ, তাৰ কোনো জাতি নাই, ধৰ্ম নাই, সি কোনো জাতিকো প্ৰাধান্য দিয়া নাছিল, কোনো ধৰ্মকেও প্ৰাধান্য দিয়া নাছিল, সি সেইবিলাকৰ ওপৰত আছিল মানুহটো। আৰু সেই মানুহটোৰ কাৰণে ইমান বেয়াকে কোৱাটো, চালা এইটো এৰেষ্ট কৰিব লাগে। চ' যিমান পাৰে FIR কৰকচোন তাৰ নামত।